এই কাহিনীটো অলপ বেলেগ নাই নাই এয়া কোনো ফেমাছ ষ্টাৰৰ বায়'পিক নহয় এয়া হৈছে তিনি পাণ্ডৱৰ কাহিনী মানে ব্ৰাদাৰ্ছ ফ্ৰম আনাডাৰ মাদাৰ টাইপৰ কিয় এনেকৈ কৈছোঁ বুজাই আছোঁ ৰ'ব এইজন হৈছে দীপ মস্ত চেনী এজনীৰে পেটেই নপৰে দিনটোত প্ৰায় ৩-৪জনীৰ লগত কথা পাতে জান তুমি য'ত ময়ো তাতেই দিয়া নহ'লে এতিয়া ৰাখোঁ দিয়া মই মানে এইবাৰ এছআই পৰীক্ষাটো দিম যে অকণমান পঢ়িব লাগে দিয়া দিয়া বাই বাই হেল্ল' মইনা নক'বা আৰু ফোনটো চাৰ্জত লগাই থৈ দিছিলোঁ মই গমেই পোৱা নাছিলোঁ বিদ্যা তোমাৰ কথাই ভাবি আছিলোঁ বুজিছা যে মোৰ মইনাটো দেখিলেই নহয় এইজন হৈছে অমৰ এওঁ আকৌ গাৰ্লফ্ৰেণ্ডৰ কথা মতেহে উঠা বহা কৰে এনি টাইম কল বা ভিডিঅ' কল কৰি গাৰ্লফ্ৰেণ্ডক আপডেট দি থাকিব লাগে মানে তিৰিৰ তলত চলা ৰিলেশ্যনশ্বিপটো চিৰিয়াছেই প্ৰায় 4 বছৰমান হ'ল কিন্তু দিনটোত 40 বাৰমান কাজিয়া লাগি থাকে মই তোমাক কিমান বুজাই থাকিব লাগে মই অকণমান ঘৰৰ পৰা ওলাই আহিছোঁ মই কি এনি টাইম ঘৰতে সোমাই থাকিম নেকি দিয়া দিয়া যি কৰা কৰা আৰু বাদ দিয়া আৰু এইজন হৈছে কণিদা চৰি দেই মানে মণিদা পিছে গাঁৱত এওঁৰ নামটো শুদ্ধকৈ কোনেও ল'বই নোৱাৰে এওঁৰ পিছে ছোৱালীৰ লগত ফোন মেছেজ কৰাত অলপো ইণ্টাৰেষ্ট নাই অকল সন্ধিয়া হ'লে কেনেকৈ মালটো খাব পাৰি তেওঁ অকল সেই চিন্তাতেই ব্যস্ত এতিয়া ব'লকচোন কাহিনীটোৰ ফালে আগবাঢ়ো এই গছজোপাৰ তলতেই মণি দীপ আৰু অমৰে প্ৰায়ে আড্ডা মাৰে আমাৰ অসমীয়াত এষাৰ কথা আছে নহয় বোলে 3জন য'ত নিৰঞ্জন ত'ত পিছে এই 3জন লগ হৈ দেশ কেৰিয়াৰ বা সমাজ ব্যৱস্থাৰ ওপৰত একো ডিছকাছ নকৰে এওঁলোকৰ কথাৰ টপিক সদায় এটাই কণিদা তহঁতক কিমান ক'ব লাগে মণি বুলি পাহৰি যাওঁ পিছে আজি সন্ধিয়াটো কিবা ভাবিছা নাই তাকে ভাবি আছোঁ আহোঁতে ভাবিলোঁ ভৱেন্দাৰ দোকানৰ পৰা মালটো উঠাই থৈ দিওঁ কিন্তু সিৰ বোলে আজি ষ্টকে নাই এতিয়া কি কৰিবি মালটো ক'ত পোৱা যাব নহ'লে এতিয়া মণিদা তই নহ'লে টাউনৰ পৰা গৈয়ে লৈ আহ টাউনলৈ মাল আনিব যাওঁতে যিমান তেল যাব তাতকৈ আমাৰ এতিয়া গাঁৱত ব্লেকত আনি খাৱাই বেছি ভাল তই ঠিকে কৈছ কণিদা তই বাৰ বাৰ মোৰ নামটো যে ভুলকৈ কৈ থাক আহি যায় মই কি কৰিম মোৰ ভুল নাই দে বাদ দে পইচা তোমাৰ পইচা আজি কিন্তু মই নিদিওঁ মই কালিও দিছিলোঁ অলপ তই আজি দে নহ'লে হ'ব দে দাদাই মই 100 টকা এটা মাৰি দিছোঁ দে ময়ো কিবা এটা দি আছোঁ দে স্কেনাৰটো দি স্কেনাৰটো ল ইয়াতে মাৰ গৈছে চা ৰ মনে মনে থাক দেই ফোন আহিছে হেল্ল' নহয় মানে লগৰ কেইটাৰ লগত আছোঁ মই নতুনকৈ চাকৰি ওলাইছে যে তাৰে ইণ্টাৰভিউ দিয়াৰ কথা পাতি আছোঁ বাদ দিয়া এইবিলাক একো প্লেন কৰা নাই তুমি এনেই ডাউট কৰি আছা দিয়া হ'ব দিয়া বাই ইয়াৰ মাইকীৰ আগত আমাৰ ইজ্জত নোহোৱা কৰি পেলাইছি আমি ইমানেই বেয়া হয় দে কি কবি আৰু দে বাদ দি দে এতিয়া এইবোৰ বাদ দে মই গৈ থাকোঁ মাইকীক মেনেজ দিব লাগিল তহঁতে আহি থাক যা জল্দি যা আৰু গধূলি পাৰ্মিশ্যন লৈ আহিবি যাতে মাল খোৱাৰ টাইমত ডিষ্টাৰ্ব নিদিয়ে কি যে হ'ব ব'ল আমি যাই থাকোঁ ব'ল কি যে হ'ব এই মোবাইলটোৰ কাৰণে 2-4টা গাৰ্লফ্ৰেণ্ড গেল মোৰ কেনেকৈ ভাল কৰোঁ পইচাও নাই কল্পচোন কি কৰা চাওঁ মোবাইলৰ অৱস্থা মোৰ চাওঁ মোবাইলৰ অৱস্থা ভাল কৰিব পৰা নাই পইচা নাই ভাল কৰাকৈ আচ্ছা হয় নেকি তোক মই এটা মানে পইচাটো ইনকাম কৰাৰ পৰা বস্তু এটা দেখা পাৰোঁ কি বস্তু মই কেইদিনমানৰ পৰা ইউজ কৰি আছোঁ এইটো হৈছে পকেট ব্ৰকাৰ এইটো মানে ট্ৰেডিং প্লেটফৰ্ম আৰু এইটো তই যেনেকৈ বিগিনাৰ্ছৰ কাৰণে এইটো বেয়া মজাকৈ বনাইছে মানে ইউজ কৰিব পৰা আৰু ট্ৰেড কৰিব পৰা আৰু ইয়াতে যিবিলাক বস্তুবিলাক আছে মানে চক এইবিলাক চব ডিভাইড কৰা আছে বস্তুবিলাক ইজি হয় আৰু চবতকৈ সুবিধাজনক ফিচাৰ্ছটো হ'ল কপি ট্ৰেডিং তই ইয়াতে ৰেংকিঙৰ পৰা যিকোনো এটা ট্ৰেড চুজ কৰিব লাগে আৰু তাৰ ট্ৰেডখিনি কপি কৰিব লাগে আৰু তাৰ মানে নিজৰ ওপৰত ডিচিশ্যনটো ল'বৰ দৰকাৰেই নাই বুজি পাইছ আৰু তই ইয়াতে ৰেডিত তই ট্ৰেডিং চিগনেল পাবি আৰু এপে তোক নিজে ডাইৰেকশ্যন দিব আৰু কেতিয়া ট্ৰেড খুলিব লাগে এইটো দেখায় আৰু মাত্ৰ এটা ক্লিক কৰি তোৰ ট্ৰেডটো খোলা যাব মানে
বুজি পাইছ আৰু ইয়াতে 24/7 কাষ্টমাৰ ছাৰ্ভিচ পাবি যদি কিবা বুজা নাই তেতিয়া মেছেজ কৰি তই সুধিব পাৰিবি আৰু ৰেজিষ্ট্ৰেশ্যন কৰাৰ প্ৰচেছটো বহুত চিম্পল ভিডিঅ'ৰ ডেছক্ৰিপশ্যনৰ লিংকটো দিয়া আছে তাত গৈ আপোনালোকে নিজৰ ইমেইল নতুবা ফোন নম্বৰ আৰু পাছৱৰ্ড দি লগইন কৰিব আৰু মোৰ প্ৰম' কোডটো ইউজ কৰিব নাপাহৰিব প্ৰম' কোডটো হৈছে L0L100 আৰু যিটো ইউজ কৰিলে আপোনালোকে 100% বনাছ লাভ কৰিব প্ৰথম ডিপজিট চ' বাকী তোৰ যদি মোবাইলটো কিনিব ইচ্ছা আছে মোৰ ডেছক্ৰিপশ্যনত পকেট বক্সৰ লিংকটো দিয়া আছে তই গৈ পেলাই ডাউনলোড কৰিবি আৰু ইউজ কৰিবি আৰু টেষ্ট চেট কৰা নেকি দেউতা তই ইমানকে কাহি আছ যে কি হৈছে তই মেডিচিনখিনি লোৱা নাই নেকি ঐ ভাইটি দেউতাৰ দৰৱ এটা শেষ হৈছে তই পটককৈ লৈ যা হে মই এতিয়া নোৱাৰোঁ গধূলি বেলেগ কাম আছে এই দেউতা হাৰ্টৰ পেচেণ্ট দৰৱ নল'লে দেউতাৰ কি অৱস্থা হয় তই জানই যা এটা কাম কৰ ঘৰৰ কামখিনি তই কৰ মই নহ'লে পটককৈ লৈ আহোঁ ঠিক আছে হ'ব দে ময়ে যাম দে পইচাটো লৈ আহ দে দে ঐ তই ক'ত যা সেইফালে পাৰ্টি লগচোন সেইফালে ক'ত যা মানে এই দাদাই দৰৱ এটা আনিব দিছে তাকে লৈ আহোঁ ৰ এই চব বাদ দি এতিয়া প্ৰথমতে মালটো খাব ব'ল নহ'লে অমৰৰ গাৰ্লফ্ৰেণ্ডে ফোন কৰি ডিষ্টাৰ্ব কৰি থাকিব অঁ সেইটো হয় বাৰু আৰু হাফ এটা খাওঁতেনো কিমান সময় লাগে অঁ তাকে ব'ল নহ'লে খাই আহোঁ ব'ল অ' মনিদা বিয়াখন কেতিয়া পাতিব পিছে বিয়া পাতবি ৰ ঘৰৰ প্ৰব্লেমে একো নাই অঁ পাতক পাতক আপুনি পাতিলেহে আমিও পাছে পাছে যাব পাৰিম তাকে পিছে অমৰক দেখা নাই যে সি আৰু ক'ত থাকিব ক'ৰবাত ভিডিঅ' কল কৰি আৰে মা কচম মুতিবলৈ ওলাই আহিছো এয়া চোৱা আমাৰ তামোলৰ বাৰীখন চোৱা হে ৰাতি কি মই বাৰীত হেলজিন লগাই থম নেকি ক'লেই নুশুনা থোৱা ফোন ৰাখা ঐ ইমান টাইম লাগে তোৰ নকবি আৰু মাইকীক মিছা কথা কৈ আছো ব'ল এতিয়া সোনকালে তোৰ আহিবও লাগিব জল্দি ব'ল 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 ঐ আজি মাল খাই কিন্তু বিৰাট মজা লাগব এই মজা তাকেই বেয়া খাম অকল বঢ়িয়া একদম বঢ়িয়া ঐ ৰচোন ভিডিঅ' কল আহিছে বে ইয়াৰ পৰা মানে শান্তি নাই আৰু এনি টাইম খালি ভিডিঅ' কল পাৰতে তিৰিৰ তলত চলি থাকিব তই মনে মন থাকচোন তোৰ নিচিনা মই 10টাৰ লগত চেনি খাই নাথাকো নহয় দে কি কৰো এতিয়া ক কি কৰোঁ মানে এটা আইডিয়া পাইছোঁ মই কি ঐ ধৰ ঐ ৰিচিভ কৰ ঐ কি হ'ল ইমান ফোন কৰি আছিলো ক'ত মৰি আছিলি আৰে শুই আছিলো গম পোৱা নাছিলো কোৱা কি হ'ল ঠিক আছে কলটো লাগি থাকিব দে থেত কি কোৱা কিয় কি হ'ল চক খালা যে নাই মানে এতিয়া ৰাখো দিয়া মই তোমাক দেৰিকে কৰি আছো হ'ব ঠিক আছে যদি ফোন নাহে চাবি কিন্তু কৰিম দিয়া দিয়া এতিয়া ৰাখো হা ভাল বাচিলো ঐ তহঁতে এইবোৰ কিয় আনিছিলি আৰে ভাই সৰু কাবা হাফ পেণ্ট নিপিন্ধাৰে লগ আমি আৰু তোক বিপদত পৰিব দিম নেকি আৰু মই জানিছোলে তোৰ যে এনেকুৱা হ'ব সেইকাৰণে মই মনিজাৰ স্কুটিত যোগাৰখিনি ভৰাই থৈ দিছিলোঁ আৰু যদি তই নেক্সট টাইম মোক পাহৰি যা তোৰ কিন্তু সংসাৰত জুই লগাব বেছি টাইম নালাগে আমাৰ সেইটো মনত আহিবি কি কথা কওঁ এইবিলাক ব'ল এতিয়া গৈ থাকো বল টেনচন নাই আৰু ব'ল এতিয়া মজা আৰু এইখন লৈ যাওঁ ৰ পিছত কামত আহিব আৰু সেই দিয়া মই মানে এখন সত্যনাৰায়ণ পূজাত আহিছো আমাৰ ওচৰৰে এই প্ৰসাদ দিবই হৈছে দিয়া পিছত কথা পাতিম হা দিয়া বাই বাই তোৰ মানে কথা পতা কি শেষে নহয় নেকি চাচোন কথা ক'লেই নুবুজে অলপ ওলাই আহিলোৱে যেনিবা কিনো হ'ল তাতে কি হ'ল তাতে তাই অলপ বেছিও কৰে দে কি কবি আৰু এই চাচোন আৰু আহিলেই
অঁ কি হ'ল তোমাৰ বাৰ বাৰ ফোন কৰি থাকা যে মই কৈছোঁৱে দেখোন মোৰ অলপ দেৰি হ'ব বুলি কি ব্ৰেকআপ ঠিক আছে হ'ব দিয়া অঁ ব্ৰেকআপ দিয়া আৰু মোক ফোন চোন কৰি নাথাকিবা অঁ বাই বাই কি হ'ল এৰিলে মাইকীয়ে হা এ বাদ দে এইবোৰ দে মাল দে ঐ তই এনেকৈ বেক টু বেক মাল খাই দিলি যে অ আমি এতিয়া কি খাম আৰে ব্ৰেকআপ মোৰ হৈছে মই ট্ৰেজেডি ফালিব নালাগে নেকি সেই বুলি তই চবখিনি খাই দিবি ঐ ক'ৰ পৰা হাফ এটা আন লৈ আহ মই এইবোৰ নাজানো তই পাগল হ'লি নেকি এৰাতি তোৰ বাপেৰে কোনখন তখন খোলা পাবি বিচনাখন পাৰে আছে শুই থাক দুইটাতে আৰে সংসাৰ ভাঙিছে মোৰ আজি মোৰ ট্ৰেজেডি ফালা দিম আৰু আজিৰ দিনটোতে যদি তহঁতে মোক মাল খুৱাব নোৱাৰা তেন্তে কিহৰ দোস্তি কি দোস্তি হেহ, তোক কিমান বিপদৰ পৰা বচাও পাহৰিলি আজি যদি ৰাস্তাত সেই বিচনাখন পাই নিদিলো হয় ফচিলি হয় উফ হ'ব এয়াই লগৰ পাইছিলোঁ দুখৰ সময়ত অলপ সুখ দিব নোৱাৰ দে হ'ব দে বাদ দে ঐ দীপ ই ঠিকে কৈছে এই লগৰটো যদি ব্ৰেকআপ হৈ যায় আৰু লগৰকেইটাই যদি মাল খাব নোৱাৰে সেইকেইটা লগৰ কিহৰ কি বকিছ বে মাল ই খাইছে নিচা তোৰ হৈছে তোৰ আজি ট্ৰেজেডি ফটাহে দিম মই তোক ইমান মদ খুৱাম তোৰ নিচা জয়া ৰূপা চব হ'ব ঐ বল এতিয়া বল ঐ ক'ত যা মাল আনিব ঐ ৰ ময়ো যাওঁ কেলা দোকান বন্ধ কি কৰা যায় ৰ টেনশ্যন ল'ব নালাগে মই ফোন কৰি আছোঁ ৰ হেল্ল' ঐ ভইনা এই মাল এটা লাগিছিল এতিয়া নাই যা ভাগেত দিছো মই এই দে না কিবা এটা মিলাই দে না বহুত আৰ্জেণ্ট একবাৰ ক'লে বুজি নাপাওঁ নেকি না যা ঘৰত যা এ ক'ত দিব এতিয়া ঘৈণীয়েকৰ লগত যুদ্ধত নামিছে চাগে এতিয়া ক'ত পাম মালটো সেইটো ক ক'ত পাম মানে এটা জেগা আছে কিন্তু ক'ত ঐ কি হ'লো ইমান টাইম আহিয়েচোন নাপায় আহি পাব ৰ লোকেশ্যন ইয়াতে দিছো ইয়াৰ পৰা সোনকালে যাবি হা বতাৰ বেটিৰ বেয়া আৰু পুলিচৰ অলপ বেয়া আছে মই গেলো বল 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 হে কি হলো তেলে শেষ হ'ল বোধহয় কি তেল শেষ নহ'লে কি তহঁতে দেখোন সদায় মানুহৰ তেলটোৰ কথাই ভাব এইখন কি পানীত চলে নেকি এ ৰ এতিয়া কেনেকে যাবি ইমান দূৰ ৰ মোৰ লগত এটা আইডিয়া আছে কি কি ঠেল ঠেল জোৰে ঠেল এ পালোৱে আৰু বেছি বৰষুণ নাই আহিব এতিয়া। ঐ কলিতা ঐ কেলা কণী নহয় কিমানবাৰ কম তোক মণি বুলি এ চৰি মণিদা এ আহি যায় আৰু এ মণিদা তই যেতিয়া বিয়া চিয়া পাতিবি ন ছোৱালীজনী ভালকৈ এবাৰ চাই ল'বি এই চব চৰিত্ৰবিলাক আৰু হেৰি কিন্তু তিৰিত তলত নাথাকিবি ইয়াৰ নিচিনা এই তহঁতে বাৰ বাৰ মোক কিয় মাজত আনি থাক ঐ এ সেই চব বাদ দেচোন লোকেশ্যনটো কেনেকুৱা পালি মাল খোৱা ঐ লোকেশ্যন বঢ়িয়া ফাৰ্ষ্ট ক্লাছ এইটো আমাৰে আজু ককাহঁতৰ দিনৰে তই এতিয়া মানে তাত গ'ল না তই এতিয়া এনেকে থাকে আৰু ভাল ভাল মাল খোৱা জেগা বঢ়িয়া ৰ ঐ দীপ এ তই যে কালি যে ছোৱালী এটা লগ কৰিব গৈছিলি এ তই দেখোন কাইলৈ নকলি কি হ'ল ঐ ই ক'ত আমাক ক'ব গৈছিল চাগে ক'ৰবাত ফুৰিব কালি যিটো কাহিনী হৈছিল শুন মই প্ৰথমতে গ'লো তাৰ পিছত কি হ'ল কিবা কোৱা তুমি কোৱা আৰে তুমিয়ে কোৱাচোন মোৰ লাজ লাগে ইছ এতিয়া লাজ কৈছা মেছেজত দেখোন কিমান কি কোৱা এতিয়া লাজ কৰিলে কেনেকৈ হ'ব মই আজিলৈকে কোনো ল'ৰাৰ লগত লগেই কৰি পোৱা নাই নহয় অ' আচ্ছা হয় নেকি
গম পালোতো এইটোতো কিমান ডাঙৰ মিছা কথা ক'লি। কি হ'ল কিবা ভাবিছা? নাই নাই একো নাই, মোৰো আজিয়ে ফাৰ্ষ্ট। অ' হয় নেকি? কেনে মোৰ ডাঙৰ মিছা কথা এটা কৈ দিলে নে? দিয়া নহ'লে কিবা এটা অৰ্ডাৰ কৰোঁ নহ'লে, কি খাবা কোৱা? তুমি যি খোৱা তাকেই দিয়া। অঁ ৰ'বা দাদা আহিবচোন ইফালে। পিছে আজি লগ পাই ভালে লাগিল। মোৰো ভাল লাগিল। পিছে আৰু বা লগ কেতিয়া পাওঁ? ক'বা, মইতো ফ্ৰীয়ে থাকোঁ। হ'ব দিয়া। ক'ত আহিছিলি? কোন হয় এইজন? আৰে তুমি কোন হয়? তাই সোধা মই কোন হয়। কোন হয় ই? এতিয়া মুখৰ মাত নাই, মই তাইৰ বয়ফ্ৰেণ্ড। বয়ফ্ৰেণ্ড? তুমি দেখোন মোক নাই বুলি কৈছিলা। কি বনৰী, তই বয়ফ্ৰেণ্ড নাই বুলি কৈছিলি? কেলা মই দিনটো কোম্পানীত সোমাই থাকো আৰু তই ল'ৰাৰ লগত ঘূৰি থাক। উঠ কাইত উঠ। কোনোবা আহিছ? ঐ দৰ্জা খোলা আছে, সোমাই আহ। ঐ মূৰ্খ, ঐ তোক ফাৰ্মাচীৰ পৰা টেবলেট এটা আনিব দিছিলো নে নাই? তই ইয়াতে মাল খাই পৰি আছ। তহঁতৰ কান্তব্য জ্ঞান বুলি কোৱা বস্তু এটা নাই। দাদা দেউতাৰ কিবা হৈছে নেকি? নাই হোৱা। সময়মতে দৰৱটো নিনিয়া হ'লে কিবা এটা হ'লেই হয় চাগে। মালটো খাব পালে তহঁতক একোৱেই নালাগে। মা দেউতা ফেমিলি এইবিলাক তহঁতৰ কাৰণে ইম্পৰ্টেণ্ট নহয়। ইমান কেয়াৰলেছ কেনেকৈ হ'ব পাৰ তহঁত? ঐ তই তই ঘৰতা? আজি বৰ ডাঙৰ ভুল এটা কৰি দিলোঁ। মদৰ নিচাত কৰিবলগীয়া কামবোৰ পাহৰিয়ে গ'লোঁ। এইটো ট্ৰেজেডি হৈছে তাৰ। ইয়াক মদ খোৱাৰ চক্কৰত মই হাতত থকা গোটেইখিনি পইচা খতম হৈ গ'ল। বৰ ডাঙৰ ভুল হৈ গ'ল এইটো। তাইও ঠিকেই গৈছিল। আজি যদি তাইৰ কথা মতে মই ঘৰত সোমাই থাকিলো হয়, এইবোৰ নহ'ল হয়। যি হ'ল তাকতো সলনি কৰিব নোৱাৰি, কিন্তু আজি আমি কথা দিম মদৰ কাৰণে আমি আৰু দ্বিতীয়বাৰ এনেকুৱা ভুল নকৰোঁ। কেতিয়াও নকৰোঁ, কেতিয়াও নকৰোঁ। কেতিয়াও নকৰোঁ।
নিশাটো পাৰ হৈ গ'ল, গিলাচবোৰ খালী হ'ল, নিচাও লাহে লাহে শেষ হ'ল। কিন্তু সেই নিচাত কৰা কিছুমান ভুল তাতেই শেষ হৈ নাযায়। সেয়াই জীৱনৰ পৃষ্ঠা সলনি কৰি দিয়ে। আৰু তেতিয়া বুজা যায় নিচাৰ তৃপ্তিত কৰা সেই ভুলৰ অনুতাপ যে গোটেই জীৱন ভুগিবলগীয়া হয়। আকৌ কৈছোঁ ডেছক্ৰিপশ্যনত পকেট বকাৰৰ লিংকটো দি থোৱা আছে, চ' আপোনালোকে ডাউনলোড কৰক। আৰু এইটো এটা কনভিনিয়েণ্ট প্লেটফৰ্ম টু ডিস্কভাৰ ছামথিং নিউ। আৰু মোৰ প্ৰমো কোডটো ইউজ কৰিলে প্ৰথম ডিভিজনটো 100% বনাছ পাব পাৰে। চ' টেষ্ট কৰক কেনেকুৱা কি লাগে। চ'